আজি ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছো আৰু সাউণ্ডটো বহুত কম মানে সকলোবিলাক শুই আছে ঘৰত আৰু ৰাতিপুৱাই যদি তাৰমানে কামবিলাক নকৰো দিনটোৰ কাৰণে সব উল্টা পুল্টা হৈ যায় সেই কাৰণে ভাবিছো ৰাতিপুৱাই কাম কৰো লগতে কি কৰা হাই ৰ এক মিনিট কি হৈছে ফাইনাল টাইম হোৱালৈকে 10 মান যাব আৰু গুড মৰ্নিং Hello everyone, good morning. মই আছো ভাত বনাই দিব সবজি বনাই ডিমটো দেখি পাও জানা ডিমটো অকন দেখাকে দিয়া মই আছো ভাত বনাই ডিমেৰ সবজি বনাই বনা যা সময় নাই আহা না প্লিজ বস্তুটা দেখুৱাই দিও না শুনন দেখিছে নহয় সকলোবিলাক আমাৰ ঘৰৰ মানুহ কামে বনে ব্যস্ত আৰু আজি খুব পুৱাই আমাৰ শুনকো উঠাই দিছো কাৰণ কাম নকৰিলে নহব গোটেইখিনি কাম কৰি মেলি আজৰি হৈ আজি ভিডিঅ'টি কৰিবলৈ আৰম্ভ কৰিব পাৰিছো গতিকে ভাবক ইমান পুৱাই সব কাম শেষ ইমান বেছি ভাল লাগিছে মানে একদম দিনটোৰ কাৰণে ফ্ৰী নিজৰ কৰণীয় কাম বহুত কৰিম বুলি ভাবিছো এই যে কাপোৰ ৰেডি কৰি থৈ দিছো মানে কি দহি গাঠিবৰ কাৰণে আসলতে ৰেডি কৰি থৈ দিছো মনক গালি পাৰিলে নহব মাকে নিজে চুলি ধোৱাটো এটা ডাঙৰ কাম বুলি ভাবে আকৌ মনক গালি পাৰে কিনে বাচ্চাটো কোদিন হলো এসপ্তাহ না বুলা মই গোটেই চুলি খোপাত একেবাৰে বুঢ়াগত কি আহিছে এইবিলাক কি হোৱাট ইজ দিস এই কিনো কথা কোৱা ইমান চুলি গৈছে নতুনকৈ আৰু এখিতে মই যোৱাকালিও আসলতে ভিডিঅ' এটি বনাইছিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো মোৰ নতুনকৈ চুলি আহিবৰ কাৰণে মই কি ব্যৱহাৰ কৰো যোৱাকালি এয়া জং তেল হানি থৈ দিছো গতিকে এতিয়া আজি নধলেতো উপায় নাই এতিয়া আকৌ শ্যাম্পু কৰিম এতিয়া শ্যাম্পু কৰি আছো এতিয়া শ্যাম্পু কৰিম মই এটো নেচাৰ চিয়ৰ ব্ৰেণ্ডৰ জং শ্যাম্পু জং তেলটো লগাই থৈছো আকৌ লগাই থৈ মেলি জং শ্যাম্পু কেৱল মাত্ৰ জং শ্যাম্পু মোৰ নে তোমাৰো হেল্ল' এফালে আহাচোন এতিয়া মই নিজে অৰ্ডাৰ কৰি আনিছো কিন্তু তাইক আকৌ মই বোলো শুন এইটো তুমি লগাইছাচোন তাইও লগোৱা হৈছে নিজে ৰিজাল্ট পাইছে যে নিজে ৰিজাল্ট পাই মেলি আকৌ এতিয়া মোক ক'বলৈ আহিছে তেনেকে মাইনুবাৰ দুৰ্ভাগ্যৰ হিচাপ নাই অন্ত নাই দেই হ'ব দে ইয়াতে সেইকাৰণে নিজে আজৰি বিজৰি হৈ পেলাই শুই থকা কি বিলাক কুম্ভকৰ্ণবিলাক উঠাব লাগে মোৰ পিনৰ পৰা দিগদাৰ নাই মই আৰামছে নিজৰ কাম চাম কৰি পেলাই গা ধো এই একদম সোনকালে শুই উঠি পুৱা 5টাতে গা ধোৱা চিষ্টেমটো মোৰ নাই দেই ধুনীয়াকে নিজৰ কাম চাম কৰিম লেতেৰা চেতেৰাবোৰ চাফা কৰি কাপোৰ ধুম কাপোৰ চাপোৰ ধুই চুলি মোৰ গা যি ধুব থাকে চব একদম শেষত আৰু আমি আকৌ এফালৰ পৰা গোটেইবিলাকে কাম কৰো কৰি মেলিহে আজৰি হওঁ একদম মানে আজৰি মানে কি বেলেগ কাম একো নাথাকিব আৰু আজৰিয়ে মাইনুবাই আকৌ গা ধুই মেক্সিমাম কাম কৰে সময়ৰ সৎ ব্যৱহাৰ আৰু মেচিনৰ কাম কোনো কাৰণতে গা নোধোৱাকে নকৰো এইটো মই বুলিয়ে নহয় মেক্সিমাম মানুহে চাগে তেনেকুৱাই কৰে আচলতে বুঢ়ী হোৱাৰ পিছত আৰু সোনকালে ৰাতিপুৱা উঠিয়ে প্ৰথম কামটো গা নোধোৱাকে যিহেতু কিটচেনো নাযাওঁ গতিকে গাটো ধুই ললে চব আজৰি আৰু এতিয়া মোৰ বাকী কিটচেনৰ কামক বাদে মানে বাকী গোটেইখিনি কাম শেষে হৈছে আৰু সময়ৰ কেনেকুৱা সৎ ব্যৱহাৰ যিহেতু বাথৰুমত সৰু মানে ক্লাছ আছে 9টা পৰা তাই যাব গতিকে তাই এনেও আমি বেছি ব্যস্ত হৈ থাকিলে তাই এনেও বেছি সময় লাগে নমুনা চবতে বাহিৰতে ধুনীয়াকে চুলিখিনি শ্যাম্পু কৰো সঁচাকৈ দেই এই শ্যাম্পুটো চাওক এইটো হৈছে নেচাৰ চিয়ৰ ব্ৰেণ্ডৰ জং শ্যাম্পু যিটো মই বহুত দিন আগৰে পৰা ব্যৱহাৰ কৰি আছো আসলতে মই যিবিলাক বস্তু ব্যৱহাৰ কৰি খুব ভাল ৰিজাল্ট পাওঁ সেইবিলাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো আগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু এতিয়াও মই কৈছো খুব এটা ভাল প্ৰডাক্ট হয় যদি আপোনাৰ চুলিৰ বিষয়ত কিছুমান প্ৰবলেম যেনে উফি হওক বা চুলি হৰা প্ৰবলেম এইবিলাক বহুত বেছি হৈ আছে তেনেহলে এবাৰ আপোনালোকে এইটো ইউজ কৰি চাব পাৰে যেতিয়া আপুনি চুলিখিনি ধোৱাৰ আগৰ দিনা জং তেলটো ধুনীয়াকে মাসাজ কৰি মেলি থৈ দিব আৰু নেক্সট ডে চুলিখিনি যেতিয়া ৱাশ কৰিব তেতিয়া এই জং শ্যাম্পুৰে ৱাশ কৰি চাব বিশেষ কথাটো হৈছে চুলিৰ যদি উফি বেছি হয় তেনে উফিটো নাইকিয়া হৈ যায় আৰু যদিহে চুলি হৰা প্ৰবলেমটো বহুত বেছি হৈ থাকে তেনেহলে সেই প্ৰবলেমটো নাইকিয়া হৈ থাকে আৰু তাৰে উপৰি মানে কি হৈ যায় নতুন চুলি অহাৰ ক্ষেত্ৰত বহুত বেছি হেল্প কৰে ইয়া বুঢ়া বয়সত এইবিলাক মই নিজকে কৰি আহিছে কিটো কথা কৈ থাকে শুনে ভিডিঅ'ত মানে হলনে নাই ফটাফট কৰ আৰু চুলিখিনি এদৰে মানে শ্যাম্পু কৰি মেলি ডাবল টেপ দি থৈছে চাউণ্ড শুনিবহে পাৰিছে তোমাৰ কেনে বৰিং আমাৰ জিন্দগীবিলাক হৰমানে বাথৰুমত আছে আমি এনেকে বহি আছো কেনে কেলে বৰিং হ'ব ইটস লাইফ ইজ মাষ্ট আৰু বাকিখিনি কৰিবলৈ তাতে থুমাও মই হোৱাহেঁতেনে এতিয়া টেপ আছে ইয়াতে কাম চলাই দিলো মোক ইমান বেছি স্পেচ ইমান বেছি মানে ডিচিপ্লিন ইমান বেছি সুবিধা মোক নালাগে আই ডোন্ট নো মই কেনেকৈ কি হিচাপত এডজাষ্ট কৰিব পাৰোঁ এও পাৰে কিন্তু নকৰে আৰু এতিয়া গা পা ধুই আজৰি হলো আৰু আজৰি হৈ ডাইৰেক্ট কিটচেন আহিছো সঁচাকে ইমান বেছি ফ্ৰেছ লাগিছে চুলিখিনি ধোৱাৰ দিনাই বৰ ভাল লাগে শ্যাম্পুটো সঁচাকে বহুত বেছি ভাল হয় দেই আপোনালোকে যদি মন কৰে ল'ব পাৰিব মই অনলাইন পাৰ্চেছ কৰি আনিছো গতিকে
তাৰে লিংকটো আপোনালোকৰ সহায় হোৱাকৈ দি থৈ দিম, তাৰ পৰাও ল'ব পাৰিব। আৰু এতিয়া খানা বনাব লাগে। আজিকালি অৱশ্যে ভাত বনোৱাত শুনে মোক অলপ চলপ হেল্প কৰিবলৈ লৈছে, আৰু মেইন দায়িত্ব তাইক দিছোঁ। মাছ ৰাখিলোঁ, মাছখিনি তাই ধুবলৈ গৈছে। মাছ বনাম আজি মই এয়া মানিমুনিৰ লগত। আপোনালোকৰ মাজৰ কোনে কোনে মানিমুনি আৰু মাছ খাই ভাল পায় জনাবচোন, মানে একেলগে। আৰু বহুদিন হ'ল এই বনাবলৈ হোৱা নাছিলে। এনেকুৱা 2টা টোপোলা আনিছিলোঁ কিনি। এটা দিনা চাটনি বনাই খালোঁ, এটা চাটনি মানে পিচি লৈ ধুনীয়াকৈ পকৰি বনাই খাব পাৰি, বহুত বেছি ভাল লাগে। অৱশ্যে খাদ্য হ'লেই হ'ল, কেনেকৈ আমি বনাই খাব পাৰোঁ সেইটো আমাৰ নিজৰ কথা নহয় জানো। গতিকে মই এতিয়া চুলি খুলিটো ইয়াতে থাকিলে নহ'ব। আচলতে মই আহিছোঁ এতিয়া মানিমুনি খিনি নিবৰ কাৰণে সেইটো ৰুমলৈকে। শুনে ভাত বনাব আৰু মই এইখিনি তাইক আজি হেল্প কৰি দিম। বিভিন্ন কাম আছে, চাদৰ মেখেলা এযোৰৰ কাম আছে, সেইযোৰ মানে পিছবেলা দিব লাগিব। এতিয়া এইখিনি কৰোঁ আৰু তেনেকৈ দিনটো আৰম্ভ কৰিছোঁ। যেতিয়া শেষ হ'ব মানে কি কয়। চ' আজিৰ এই ভিডিঅ'টি আমি বিদায় লৈছোঁ। পুনৰ নতুন ভিডিঅ' বনাম, তেতিয়া আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব। চ' বাই বাই।